ৰাতিপুৱাই এনেকুৱা ভিউ দেখিলে কেনেকুৱা লাগে? কালিও আপোনালোকে দেখিছে এনেকুৱা ভিউ, আজিও এনেকুৱা চাওক। হয় গাইছ, ৰাতিপুৱা যদি এনেকুৱা এটা ভিউ পায় তাতকে আৰু কি লাগে জীৱনটোতে, মানে গোটেই দিনটো। চ' গাইছ, আমি আজি আছো টাৱাঙৰ সুজাতা হোমষ্টেত। ত' আপোনালোকে আহিব পাৰে, ইয়াত বহুত ধুনীয়া হোম ফেচিলিটি, ইয়াত ধুনীয়াকে থাকিব পাৰিব। আৰু আজি ডে আমাৰ আজি ডে 3 আৰু আমি ওলাইছো গোটেইখিনি আৰু দিৰাঙলৈ বুলি চৰি আমি যাম আজি বোমলা পাছ গাইছ, বোমলা পাছ আৰু মাধুৰী বোমলা পাছ মানে এই যে পাহাৰ এখন দেখিছে যে এইটোৱে হৈছে গাইছ বোমলা পাছ। মানে ইয়ালৈ আমি যাব লাগিব এতিয়া। ইয়ালৈ যোৱাটো আকৌ সহজ নহয় নহয় গাইছ। মানে আমি কালি চেলা পাছত 13,700 মিটাৰ ওপৰত আছিলো, মানে আজি আকৌ আল্টিমেট লেভেলৰ আমি বৰফ পাবলৈ গৈছো। আমি এতিয়া পাই গলোহি মাধুৰীলৈ। এটা খোজ কাঢ়িব পৰা নাই, মানে কি বহুত কষ্ট, মই খোজেই কাঢ়িব পৰা নাই, ইমানেই ঠাণ্ডা, বহুত ঠাণ্ডা ৰে, বহুত ঠাণ্ডা। ইয়াত মাইনাছ কিমান ডিগ্ৰী আছে নাজানো, কিন্তু বহুত কষ্ট দেই। চকু টকু অৱস্থা দেখিছে নহয়, গোটেইখন কিবা হৈ গৈছে মানে। চ' মই ইয়াত আহিছো, দেখিবলৈ পাইছে আৰু গৰু আছে তোৰে, চকুকেইটা চব কেনেকুৱা হৈ গৈছে মানে, গোটেইখন বহুত মানে কি ক'ম, ভাষা নাই বুজাবলৈ। থেংকছ দিব লাগিব কাক কোৱাচোন, ভগৱান আৰু আমাৰ বাইকখন হয় নাই, ইমান দূৰ আনিছে হয়, বহুত হেল্প ফেপনি হৈছে আৰু পুৰা ফেপাইছে। আজি ডে 3 আৰু আমি ওলাইছো গোটেইখিনি আৰু দিৰাঙলৈ বুলি চৰি আমি যাম আজি বোমলা পাছ গাইছ, বোমলা পাছ আৰু মাধুৰী লেক। চ' মোৰ চুলিখিনি এনেকে চাই থাকোঁতে যায়গৈ আকৌ। চ' আমাৰ আজি 3 নম্বৰটো দিনত আমি গোটেইখিনি যাম বোমলা পাছলৈ বুলি। যাব দিয়ে নিদিয়ে সেইটো মেটাৰ নকৰিব, আমি আধাৰলৈকে হ'লেও যাম, মাধুৰী লেকলৈ হ'লেও যাম, যদি যাবলৈ হ'লেও চবলৈকে যাম, মানে চাইনা বৰ্ডাৰ পাই যামগৈ গাইছ। চ' আপোনালোকক আমি যোনটো ৰুমত আছিলোঁ তাৰ ৰুমৰ আপোনালোকক ভিউটো দেখাম, আপোনালোকক ভিউটো চাব এবাৰ, ভিউটো চাওক আৰু ভিউটো চাই মেলি আপোনালোকে এবাৰ কওক কেনেকুৱা লাগিছে বুলি, সেইটোৱে ক'ম। ৰ'ব চেক কৰক ভিউটো। ৰাতিপুৱাই এনেকুৱা ভিউ দেখিলে কেনেকুৱা লাগে? কালিও আপোনালোকে দেখিছে এনেকুৱা ভিউ, আজিও এনেকুৱা চাওক। এই বোমলা পাছ দেখিছে ন, বোমলা পাছ। এতিয়া আমি টাৱাঙত আছোঁ, টাৱাং মানে পানী হাৱা দি আছে, এনেকুৱা যে ভিউ পায় আৰু কি লাগে, এনেকুৱা এটা ৰুমত থাকি যদি এনেকুৱা এটা ভিউ পায়, চ' ভালে লাগিব ন। আমাৰ ল'ৰাখিনি শুই আছে এতিয়া, বাকী আমাৰ ল'ৰা এইপিনে বৰুৱা কেনেকুৱা? অক্সিজেন কম, এটা সময় শুই আছে এইটো পদম। কি হয় ৰাতি অকমান খাব আৰু দিনত হ'লে ৰাতিপুৱা এনেকুৱাই কৰিব, মানে একদম দেৰিলৈকে হয়। চ' ইমানে ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব আপোনালোকে, ছাবস্ক্ৰাইব কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমানটো পাৰে। চ' সেইটোৱে কথাটো। আৰু যিহেতু নেকি মই প্ৰথমবাৰ কৈ আছোঁ আপোনালোকক, ড্ৰিম ৰাইড আছিলে। চ' সঁচাকৈ বহুত আমি হয় নাই, কেনেকুৱা লাগিলে বৰুৱা কোৱা? ভাষাই বুজাব নোৱাৰি। চ' চবৰে ড্ৰিম থাকে ন, চবৰে ড্ৰিম। চ' ভাল লাগিলে, ইমান দূৰ আহিলোঁ, বৰফ পালোঁ, বৰফো পাইছোঁ। মানে আমি যিটো টাইমত আহিছোঁ বহুত ধুনীয়া টাইমত আহিছোঁ মানে গাইছ। আমি যিটো বিচাৰিছোঁ ন, মানে সেইটো ধুনীয়াকৈ পাইছোঁ। বৰফো পাইছোঁ, আমি স্ন' নাপালোঁ, খালি স্ন' আজি যদি আমি বোমলা পাছলৈ যাম, চ' বোমলা পাছত গ'লে স্ন' পাব পাৰোঁ, সেইটো নাজানো। স্ন' যদি পাওঁ আৰু বেছি ভাল লাগিব। ৰেইনকোট লৈ আহিছোঁ। আৰু এটা কথা, আৰু আমি এতিয়া 13,000 ফিট চেলা পাছত আছিলে, 13,000 ফিট 700, এতিয়াতো আমি বেছিকৈ আহিলোঁ, এতিয়া 14,000 মান আহিলোঁ চাগে। আমি চেলা পাছৰ পৰা 90 কিলোমিটাৰছ আহিলোঁ, আৰু এতিয়া বোমলা পাছত আছে 15,000 ফিট। বহুত টাফ হ'বলৈ গৈ আছে গাইছ। যদি বেছিকৈ বৰফ দিয়েতো অক্সিজেন লেভেলটো বহুত কম হৈ যাব মানে। চ' একো নাই, গৈ থাকিম। আপোনালোকে ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰিব, সিমানেই কথা। লাইক কমেণ্ট কৰি দিব, আৰু বেলেগটো একো কৰিব নালাগে। আৰু চাই আহিব ভিডিঅ'বোৰ, বঢ়িয়া। এতিয়া আমি বেগ পেক কৰোঁ, চাই থাকোঁ। বাইক দুখন, সেইটো আমি হোমষ্টেত কালি আছিলোঁ, আৰু এইপিনে বেগ পেক চলি আছে। ইমান ফাষ্ট নাই আপোনালোক? আৰু আপোনাৰ মই ৰেডি কৰি মেলি আগতে থলোঁৱেই বাৰু, বাকী কেছ নাই। ধুনীয়াকৈ মানে লাগেজ পেক কৰি আছে। বাকী হোমষ্টেটো আপোনালোকক অকণমানকৈ দেখিছিলে, কি আছিলে হোমষ্টেটোৰ নাম? সুজাতা হোমষ্টে। চ' সুজাতা হোমষ্টেত আমি আছিলোঁ, আৰু এইপিনে বহুত ধুনীয়া পৰিৱেশ। আৰু অভিলাষ এইপিনে মাইনিবা বেগ পেক কৰি আছে, আৰু আমাৰ লেজিকেইটা মানুহকেইটা
শুই আছে এটাইতো মাটিতে শুই থাকিলে বাকী দেখাই আছোঁ চাই থাকিব ইয়াত কালি থাকিলোঁ সুজাতা হোমষ্টে আৰু ইয়াত বাহিৰৰ নজাৰটো আপোনালোকক দেখাই দিছোঁ ঘৰটো এনেকুৱা ইয়াত ফ্লেগটো মেইন মানে ইয়াত ফ্লেগ বহুতে বেছি আৰু অক্সিজেন লেভেলটো অকণমান কম পাইছোঁ আৰু এইপিনে দেখিছে নহয় ইমান ধুনীয়া দেখিছে নাই বহুত ধুনীয়া গাইজ আৰু দিছ ইজ হেভেন গাইজ এইপিনে চাওক সেইফালে দেখিছে নহয় বহুত ধুনীয়া আমি যোনটো আপোনালোকে ভিডিঅ'ত দেখি থাকে বুদ্ধিষ্ট টেম্পলটো চ' আমি ইয়াত আহি পালোহি আৰু আমাৰ বাইকবোৰ এইবোৰ চব গাইজ বাকী সেইফালে যাম আগফালে যাওঁ বোলা মানুহটো এনেই ক'লে এডোখৰ ওচৰত হোমষ্টে নাই বুলি তলচোন এডোখৰত হোমষ্টে আছে হোমষ্টে আছিলে এনেই কৰিলোঁ আকৌ পইচাৰ কাৰণে কৈছে চব যাওঁ হয় নহয় হোমষ্টে আছে इधर पे नहीं मिलेगा ना नॉक नकरिलो হ'ব बोला যাওঁ सो गाइस चक बहुत धुनिया दिस इज व्यू गाइस चक কি ধুনিয়া মানে বহুত ধুনিয়া লাগিছে গাইস আৰু এইফালে চক আৰু সেইফালে আছে বম দিলা নহয় গাইস বমলা পাস সেইফালে চক So this is view guys, this is view. আমি এতিয়া মই মুতিবলৈ ঘৰ বিচাৰি ফুৰিছোঁ আৰু আপোনাৰ বমলা পাছটো দেখাম বমলা পাছ হয়নে নহয় নাজানো বাইদেউ সেইটো চক দিছ ইজ চক গোটেইখন বৰফ হৈ আছে গোটেই বৰফ হৈ আছে দেখিছে নাই বৰফ আৰু এইটো চব বুদ্ধিষ্ট টেম্পলটো যোনটো বেয়া মজা মানে আমি এতিয়া পেচাব ঘৰ বিচাৰি আহিছোঁ বাকী ওৰা কেনেকুৱা লাগিছে কোৱা মজা লাগিছে টোপনি বহুত হৈছে হয় নাই তো বমলা পাছ আপোনালোকক সেইফালে বমলা পাছ আছে গাইজ আৰু চাইনা এইপিনে টয়লেট আছে মই টয়লেট অ'কে এনেকৈ ন চ' গাইজ মানে এই বস্তুটো ঘূৰালে এই যোন ইয়াত বস্তু হয় চ' এইবিলাক ঘূৰালে মনৰ আশা পূৰ্ণ হওক চ' মনৰ আশা বুলি ক'লে আপোনালোকৰ ভালে থাকক মোৰ ভিডিঅ' যোনে চাই আৰু মোৰো ভালে হওক নহ'ব কিন্তু বেলেগ নাজানো গাইছটো পুৰা ঘূৰাইছোঁ আমি আপোনালোকেও ভালে থাকক ময়ো ভালে থাকোঁ সেইটোৱে কামনা কৰি ঘূৰাইছোঁ বাকী দেখিছে নহয় বেয়া লাগি যাব ভালে চ' আমি বুদ্ধ টেম্পলৰ একদম তলত আছোঁ আৰু দিছ ইজ বুদ্ধ টেম্পল আৰু এইপিনে আছে আমাৰ বমলা পাছ আই লাভ টাৱাং বুলি লিখা আছে এইপিনে আমাৰ বচন্দি আহি পাই গ'লহি ইয়াত আৰু এইপিনে জেগাবোৰ চাওক গাইছ টেম্পলটো চাওক কি ধুনীয়া লাগিছে আকৌ বাকী এইটোৱে ঘূৰাই আছিলোঁ আমি দেখিছেনে সেইখন চাওক গোটেই বৰফ হৈ আছে পাহাৰখন গোটেই বৰফ ultimate ইয়াত যাব নোৱাৰি ফটো হাৱাটো দি আছিলে এতিয়াও দিছে এতিয়া ফটো ধুনীয়া হ'ব এনেকুৱা গাইজ চাওক এইপিনে ভিউ চাওক আৰু বহুত হাজাৰ ফিট ওপৰত আছোঁ গাইজ আৰু পুৰা বৰফ আমি চকলেট মাৰিলোঁ সেইটো ভুল কাম কৰিলোঁ গম পোৱা নাই আমি চকলেট লৈ আহিব লাগিছিলে পৰিবা গাইজ এইবোৰ চাওক না গাইজ কেনেকুৱা সোমাই যায় ভিডিঅ'টো ইয়াতে শ্বুট কৰিব পাৰিম ধুনীয়া কি হয়
এই গম পাইছা নে খাই ল'বা দেই কোনোবা এটাই চাবিটো লৈ নাহে পাব মজা গাইছ পালোহি চক আকাশত জন্নত গাইছ জন্নত দেখিছেনে কি ধুনীয়া বহুত ধুনীয়া বৰফৰ মাজত আমি বহুত মজা পাইছো গাইছ বহুত মজা পাইছো বহুত মজা আমি এতিয়া পাই গ'লোহি বৰফৰ মাজত পুৰা আমি পুৰা বৰফ খেলি আছো আৰু ভিডিঅ' চিডিঅ' বনাইছো আপোনালোকে চাব গোটেইখন দেখিছে না গোটেই অকল বহৰ টাৱাং হৈ যায় গাইছ টাৱাং মজা লাগিছে বহুত মজা বহুত ধুনীয়া আমি খেলি মেলি আহিলোঁ আৰু এইপিনে চক গোটেইখন বৰফে বৰফ গাইছ থেংকছ দিব লাগিব কাক কোৱাচোন ভগৱান আৰু আমাৰ বাইকখন হয়নে ইমান দূৰ আনিছে হয়নে বহুত হেল্প গাইজ ভিউটো চাওক এইটো বুজাব নোৱাৰে আমি বহুত ওপৰত আহি গ'লো গাইজ বহুত মানে বহুত বেছি আমি কিমান মান আছো 15,000 14,000 ফিট মানৰ ওপৰত আছো আমি এই লাহে গাইজ লাহে গাইজ লাহে বহুত ওপৰত আছো সকলো বুজিছে নে অথনি যে দেখা আছিলো আমি দেখা আছিলো নে এইখিনি হয় গাইজ চক কেনেকুৱা চক গাইজ চক কি মানে আল্টিমেট গাইজ আল্টিমেট গাইজ মই গ্লভযোৰ অকণমান খুলিছিলোঁহে এনেকুৱা চেঁচা হৈ গৈছে হাতখন ন ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিছোঁ বহুত এইটো -3 আহিলে চাগে দেখোন ন আৰু অলপ চাই নাই পাবা আৰু অকণমান ওলাই আমি চাই নাই পাই যাম ন গোটেই অকল মানে বৰফৰ মাজত আছো আমি এতিয়া হাই অৱস্থা বেয়া হৈছে গাইজ অৱস্থা বেয়া বহুত ঠাণ্ডা দেখিছে নে কেনেকৈ পানী পৰি আছে এইবোৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন আৰু চব এইবোৰ গোটেই পাহাৰ আমাৰ তাত অকল গছ বনৰ পাহাৰ ইয়াত বৰফৰ পাহাৰ গাইজ মই নোৱাৰিছোঁহি আকৌ আচ্ছা ইয়াত আমি ৰখি লওঁ নেকি ইয়াত কিবা পাব কিবা এইখন দোকান হয় আৰু পাবা চাহ তাহ খাই ল'ব লাগিছিলে দেই সেইপিনে চব না গাইজ আল্টিমেট বৰফ ন ৰাস্তা ফ্ৰী আছে ইয়াত কি ধুনীয়াকৈ লিখি থৈছে হাই কম দেশ কে নাম আৰু কুকুৰো চোৱা এহেঁতৰ লাগে নে বাৰু ঠাণ্ডা চোৱা কুকুৰো চোৱা ইয়াৰ অকল আৰ্মি বহুত কষ্ট দেই যা পককৈ পকাই নিবা মই থাকি আহিম
গাইছ আমি একদম পুৰা টপত আহি পাইছোঁ দেখিছে নাই গোন্ধাইছে কাৰ বাৰু হা গাড়ী এইখন আছে হেৰিখন গোন্ধাইছে এই ডাম্পাৰখন আৰু দেখিছে নাই ইয়াত 312 বেটেলিয়ান ইয়াত এইবোৰ হোটেল নেকি কেফে অপেন নিউ এই হোটেল হয় এখন কোনখন কেফে হয় দেখা নাই নি কেলা এখন কেফে এখন আছে কেফে কেফে চাই মিলেগা কেফে হয় এই পঢ়ি চোৱা কেফে হয় বোলো খানা কেনে একো মিলেগা কেফে হয় এখন কিবা খাবা নেকি এতিয়া এইবোৰ খাটিলে দেৰি হ'ব ন ক'ত যাবা পুলিচ বহুত কষ্ট ন আনিব ন চব কিমান কষ্ট হয় ইমান কষ্টত থাকিবলগীয়া হয় চব গাইছ ইমান ওপৰত এবাৰ ভাবকচোন আমিতো বহুত সুখতে থাকোঁ ন যি মন যায় তাকে কৰিব পাৰোঁ ইয়াত কি কৰিবা আপুনি কওকচোন মাজত থাকে ন যি ঠাণ্ডা একো এটা কৰিব নোৱাৰে কৈছোঁ নহয় ভিডিঅ'ত দেখিবলৈ বহুত ধুনীয়া ৰিয়েলিটিও তেনেকুৱা নহয় বহুত ঠাণ্ডা ৰিয়েলিটি বহুত এইটো মাইনাছ কিমান ডিগ্ৰী আছে এতিয়া মাইনাছ চাগে এতিয়া 3-4 ডিগ্ৰীমান হৈ গৈছে 5 ডিগ্ৰীমান হৈ যাব হাত আপুনি 7 ছেকেণ্ড বা 2 ছেকেণ্ডো উলিয়াব নোৱাৰে লগালগকৈ একদম আমাৰ টেষ্ট মৰি যায় চব চাৰিওফালে বৰফ হাতে মোবাইলৰ ডিছপ্লে কাম নকৰা হৈ গৈছে এনেকুৱা বৰফ ভিডিঅ' বনাব নোৱাৰিম মই এতিয়া আগতে গৈ বনাব লাগিব আমি এতিয়া আহি পাই গ'লোহি মাধুৰী লেক একদম খোজ কাঢ়িব পৰা নাই মানে কি ক'ম খোজে যোৱা নাই খোজে কাঢ়িব পৰা নাই হাতৰ অৱস্থা আৰু সেই পৰিলোঁ চোৱা বুজিছা নাই বাকী বহুত কষ্ট গাইছ বহুত কষ্ট কেলা এই পৰিব কি হৈছে এই অৱস্থা হাতে কাম কৰিছে নাই কৰা বাল গাইছ বিশেষ মাতিলে দেখিছে নহয় বহুত কষ্ট মই খোজেই কাঢ়িব পৰা নাই ইমানেই ঠাণ্ডা বহুত ঠাণ্ডা বহুত ঠাণ্ডা ইয়াত মাইনাছ কিমান ডিগ্ৰী আছে নাজানো কিন্তু বহুত কষ্ট দেই গাইছ যেনেকুৱা ধুনীয়া তেনেকৈ আপোনালোক আহিলে ঘূণীয়াও হ'ব মানে দেখিছে নহয় এই গাইছ খোজেই নাই যোৱা খোজেই কাঢ়িব ধৰিব পৰিম নিচিনা হৈছে বৰুৱা এইটো ধৰাচোন এইকেইটা ধৰা মোজা মই হাত মোজা 4যোৰ পিন্ধিছোঁ 2যোৰ পিন্ধিছোঁ 4 পাত কামেই নিদিয়ে দুপাত আছে হা এইবোৰ দেখিছে নহয় এইটোৱে মাধুৰী লেকে আছোঁ বৰফ গোটেই পানী চাওক পানীটো চুব নোৱাৰি আপোনালোকে ঠাণ্ডা হা এইবোৰ চাওক মাধুৰী লেক দিছ ইজ মাধুৰী লেক গাইছ ৰাম অ' মাই ডগ খেলা মাধুৰী লেক গাইছ ৰাম কুকুৰকেইটা যে কেনেকৈ থাকে তেতিয়াই জানিব দেই আমি ইমান ঠাণ্ডা পাইছোঁ মোবাইল চোবাইল পুৰা ঠাণ্ডা গাইছ এইটোৱে মাধুৰী লেক গাইছ সম্পূৰ্ণ ভিডিঅ'টো চাওক সম্পূৰ্ণ 360 এংগল চাওক কেনেকুৱা ঠাণ্ডা কেনেকুৱা মাধুৰী ইমান ঠাণ্ডা গোটেই ভৰিছে অৱস্থা দুবস্থা মানে কি হৈছে যিমানটো দেখিছে উজু সিমানটো একেবাৰে উজু নহয় মানে যিমানটো কষ্ট হয় ইয়ালৈ আহিলে নকৈছোং মানে বহুত টাফ যিটো ফটো ভিডিঅ'ত দেখিবলৈ বহুতখিনিয়ে উজুৱে চ' ৰিয়েলিটিটো বঢ়িয়া কেনেকুৱা কচোন ঠাণ্ডা তামাম ঠাণ্ডা বহুত ঠাণ্ডা এইটো ইমেজিন কৰিব নোৱাৰে বহুত ঠাণ্ডা মানে আঙুলি ভৰি হাতৰ আঙুলি ভৰি আঙুলি চব ফ্ৰিজ হৈ গ'ল গাইছ ফ্ৰিজ হৈ গ'ল
বহুত কষ্ট দেই গাইছ, বহুত কষ্ট, কিন্তু কষ্টৰ ফল মিঠা বুলি যে কয়, চ' সেইটোৱে চাই লওক, দিছ ইজ ভিউ। তো শ্বাহৰুখ খানে আৰু মাধুৰী লেকটো আপোনালোকে গম পালেই, মাধুৰী যোনজনী হিৰইন, চ' বহুত বছৰ আগতে ইয়াত এখন ফিল্ম শ্বুটিং কৰিছিলে। চ' ফিল্মখনৰ নাম আমি নাজানো, চিনেমাখনৰ নাম নাজানো, বাকী ফিল্ম ইয়াত শ্বুটিং কৰাৰ কাৰণে মাধুৰী আহি ইয়াত মানে শ্বাহৰুখ খান আৰু মাধুৰীয়ে ইয়াত পূৰা ধুনীয়া এটা গানৰ শ্বুটিং হৈছিলে। চ' সেইটো শ্বুটিঙৰ পিছৰ পৰাই এই ঠাইডোখৰৰ নাম মাধুৰী লেক বুলি চিনাক্তকৰণ কৰা হ'ল। আৰু ইয়াত কেনেকৈ কৈছে চাওক, শ্বাহৰুখ খানে অত দিনতে এইবোৰ চাওক, এই গছকেইডাল দেখিছে নহয়, তেতিয়াতে আছিলে, এতিয়াও আছে। ভাবক প্ৰকৃতিৰ কি সৌন্দৰ্য চাওক, আপোনাৰ কি বুজাম, এইটো ভাষা নাই ক'বলৈ। বহুত কষ্ট কৰি ইয়াত পাইছোঁহি আমি, কিন্তু হাতৰ ভৰিৰ একো অৱস্থা নাই। মই আজি গামোচা লৈ আহিছোঁ আৰু অৱস্থা মানে নাই, মানে কৈছোঁ নহয়, বহুত কষ্টৰ ফল মিঠা বাৰু। ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে গাইজ, বহুত ধুনীয়া লাগিছে। চকু তকু অৱস্থা দেখিছে নহয়, গোটেইখন কিবা হৈ গৈছে মানে। চ' মই ইয়াত আহিছোঁ, দেখিবলৈ পাইছে, আৰু গৰু আছে তোৰে, চকুকেইটা চব কেনেকুৱা হৈ গৈছে মানে, গোটেইখন বহুত মানে কি ক'ম, ভাষা নাই বুজাবলৈ। আৰু এইপিনে চাওক, দিছ ইজ ভিউ হেভেন গাইজ, চাওক সেইপিনে মাধুৰী লেক। আৰু এইটো ধৰাচোন, এইটো ধৰা আছে নাই, একো নেদেখিলোগে। দিছ ইজ হেভেন গাইজ, দিছ ইজ হেভেন। চকুৰ অৱস্থা নাইকিয়া হৈ থাকিলে, দেখিছে নাই কেনেকুৱা। এয়া এইটো নামাব, এনেকৈ বনাব লাগিব গাইজ। মোৰ কিবা এটা কোৱা, ক'বলৈ ভাষা নাই। কিবা এটা কোৱা না, বহুত ঠাণ্ডা লাগিছে গাইজ, বহুত ঠাণ্ডা অৱস্থা। এঘণ্টা লাগিবই পাওঁতে, এঘণ্টা লাগিব, 5টা বাজিব। আমাৰ আজি ৰাতি হৈ যাব, আমাৰ ৰাতি হৈ যাব গাইজ। ইমান ধুনীয়া মাজত আমি আহিছোঁ, কষ্ট কৰি আহিছোঁ, কষ্টৰ ফল মিঠা পাইছোঁ ধুনীয়াকৈ। আৰু বাকী সিমান দেৰি, যদি ইমানলৈকে চাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইজ, ছাবস্ক্ৰাইব। চ' মোক এবাৰ হেৰিটো দিয়া না, ছানগ্লাছটো দিয়া। আমি এতিয়া কিবা এটা খাই ল'মগৈ ধুনীয়াকৈ, আৰু আপোনালোকক দেখাই থাকিম ধুনীয়াকৈ। চাব, যদি ইমানটোলৈকে চালে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাকী কিনো কওঁ, আমাৰ ল'ৰাকেইটাক ক'লৈ গ'ল নাজানো মই, সেইপিনে গ'ল নেকি। 12,467 ফিটৰ ওপৰত আছিলোঁ। চব কিমান ওপৰত আছিলোঁ, আৰু মোজা লৈ আছোঁ, মোজাখিনি বহুত ধুনীয়া দাম। আৰু ধুনীয়া দাম মানে অকণমান দামটো বেছি, খালি মোজাটো বহুত হেভি মোজা। মোক গোটেই তিতি গ'ল, মই ভৰি খোজকাঢ়িব পৰা নাই, মই সেইটো কাৰণে মোজা কিনিবই লাগিব মানে মেইন কেছ। আৰু সেইপিনে পুতলাও আছে, পুতলাও কিনিব পাৰিব, দেখিছে নাই, চব আছে, চব বস্তুৱে আছে, হয় নাই। এই ৱাই জাংচনৰ পৰা দুইফালে সমানে দূৰ, এইফালে 12 মিনিট খালি ইফালে গ'লে আকৌ যাবলৈ দিয়ে নাই আমাক। 7 বছৰ ৰঙা হৈছে, একদম ৰঙা দেখিছে নাই গাইজ, ভৰি অৱস্থা চব দেখিছে নাই, অৱস্থা কেলা। মোজা কিনিবলগীয়া হৈছে, মোৰ গোটেই তিতিলে মই তাত জঁপিয়াইছিলোঁ যে, তেতিয়া মোৰ হ'ল অৱস্থাটো এনেকুৱা, জঁপিয়াইছিলোঁ যে তাত, তেতিয়া হৈ গ'ল একদম কেলা। মই এযোৰে পিন্ধিছিলোঁ আকৌ, বাকী খুলি লওঁ, পিন্ধি লওঁ। আমি এতিয়া মেগী খাবলৈ লৈছোঁ ধুনীয়াকৈ। আমি এতিয়া মেগী অৰ্ডাৰ দিলোঁ 5 প্লেট। বহুত ধুনীয়া, 50 টকা, 50 টকাত ন, ডাবুল দিছোঁ, বহুত ধুনীয়া, 50 টকাত বহুত ভাল খানা। আজি আমাৰ মেগী খাই থকা হৈছে ন, মেগীয়ে বেষ্ট। আমি এতিয়া 50 টকা মেগী অৰ্ডাৰ দিলোঁ, আৰু কি দিছোঁ, কফি ন, কফি নাই দিয়া, কফি এতিয়ালৈকে। লেকৰ ভিউ লৈ লেকৰ ভিউটো ধুনীয়াকৈ লেকৰ ভিউ লৈ এতিয়া 4টা বাজিব হ'ল। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা কেলা, গোটেই মাইনাছ কিমান ডিগ্ৰী হৈছে আৰু হাত কৰিব নোৱাৰো মই বেছি দেৰি, পুৰা গৰম, পুৰা জম হৈ গৈছে। আকৌ মই ঠাণ্ডা পাম এতিয়া, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। চ' আমি মাধুৰী লেক চাই মেলি ৰিটাৰ্ণ হৈ দিলোঁ, নোৱাৰি মানে হাত উলিয়াবই নোৱাৰি, বহুত ঠাণ্ডা, অন্ধকাৰ পুৰা অন্ধকাৰ গাইছ, দেখিছে নহয়। গোটেই বৰফ গাইছ, বৰফ
আমি এতিয়া আহি পাই গ'লোহি ৰুমত আৰু আজিৰ দিনটো বহুত ঠাণ্ডা খালো আৰু ঠাণ্ডা মানে কি আল্টিমেট ঠাণ্ডা লাগিছে এতিয়া বৰুৱা শুই আছে ৰুমটো ভাল লাগিলে তো মজা ৰুম হয় একদম বহুত ধুনীয়া ধুনীয়া ফেচিলিটি আছে চ' আপোনালোকেও আহিব পাৰিব মজাকে ৰুমটো আপোনালোকক ভিডিঅ' বনাই মেলি দি দিম আৰু এতিয়া আমাৰ বহুত বহুত বেছি ঠাণ্ডা লাগিছে গাইজ চ' কাইলৈ আমাৰ টাৱাং ৰাইডটো আজি 3 দিনীয়া থাকিলে আমাৰ 3 দিন হ'ল টাৱাং ৰাইডটো চ' কাইলৈ আমি ৰিটাৰ্ণ হ'ম ঘৰলৈ বুলি চ' কাইলৈ কিমানো পাওঁ চাম জাং ৱাটাৰফলত যাব লাগিব কি হয় নাজানো খালি আজি আমি বহুত ভাগৰুৱা হৈ গ'লোঁ গাইজ বহুত ভাগৰুৱা মানে কি ক'ম আমাৰ বহুত বেছি ভাগৰ লাগিছে বেছিকৈ চিঞৰিবও নোৱাৰি ইয়াত মানে আল্টিমেট বহুত ভাগৰ গাইজ বহুত ভাগৰ আৰু বৰুৱা অৱস্থা দুবস্থা হৈ গৈছে গাইজ বহুত ঠাণ্ডা পাইছে বহুত বেছি ঠাণ্ডা কেনেকুৱা লাগিছে ঠাণ্ডা আৰু আমাৰ বেগৰ অৱস্থা আপোনালোকক দেখাই দিছোঁ অৱস্থাটো চাব নেকি বেগৰ এইটো চাওক দেখিছে নহয় বেগ চেগ একদম গোটেই ধূলি বালি লাগি অৱস্থাই নাই চ' আজি আমি কপি যিহেতু দেখিলে ন আপোনালোকে কিমান ঠাণ্ডাত আমি গোটেইখিনি কিমান কষ্ট পালোঁ আমাৰ যোৱাটো অকণমান খেলি মেলি হ'ল আমি আপোনাৰ একদম আবেলি টাইমত গ'লোঁ মাধুৰীলৈ ক'লে চ' সেইটো কাৰণে আমি বহুত বেছি কষ্ট পালোঁ আপোনালোকে যদি যায় একদম মৰ্ণিং টাইমতে যাব সেইটোৱে কথাটো আৰু আজি ভিডিঅ'টো বহুত ভাল লাগিলে আৰু সেইটোৱে বাকী ভিডিঅ' যদি ইমানলৈকে চালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই টাটা গুড নাইট কোৱা গুড নাইট